First question, who is called the Napoleon of India? ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? অপচন দিয়া আছে ক্ৰমে অশোক, কুতুবুদ্দিন, চন্দ্ৰগুপ্ত মৌৰ্য আৰু অপচন দিয়া আছে সমুদ্ৰগুপ্ত। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন D2, সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলিও কোৱা হয়। হুইচ গভৰ্ণৰ জেনেৰেল বেন সতী প্ৰথা? কোনজন গভৰ্ণৰ জেনেৰেলে সতী প্ৰথাটো বাতিল কৰিছিল? অপচন দিয়া আছে তলত উল্লেখ কৰা অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন C2, উইলিয়াম বেণ্টিক। উইলিয়াম বেণ্টিকে সতী প্ৰথা বাতিল কৰিছিল। The অভিৰুচি স্পৰ্টছ ডে ইজ চেলিব্ৰেটেড অন, অৰ্থাৎ অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া উদযাপন কৰা হয়? খেল বিভাগৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া উদযাপন কৰা হয়? তলত উল্লেখ কৰা অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো? অপচন D2, 3 ছেপ্টেম্বৰ, অৰ্থাৎ প্ৰতি বছৰে ছেপ্টেম্বৰ মাহৰ 3 তাৰিখত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন তথা পালন কৰা হয়। ইন হুইচ ইয়েৰ মুছলিম লীগ ৱাজ ফৰ্ম, অৰ্থাৎ মুছলিম লীগ কিমান চনত গঠন কৰা হৈছিল? অপচন দিয়া আছে তলত উল্লেখ কৰা অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন B2, 1906 চনত। 1906 চনত মুছলিম লীগ গঠন কৰা হৈছিল। Who was the first Assamese to become president of নেশ্যনেল কংগ্ৰেছ? জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথম অসমীয়াগৰাকী কোন আছিল? তলত উল্লেখ কৰা অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো? অপচন B2, দেৱকান্ত বৰুৱা। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট অফ দ্য আছাম সাহিত্য সভা? অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভাপতি। তলত উল্লেখ কৰা অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো? অপচন C2, নলিনীবালা দেৱী। নেক্সট কুৱেশ্যন, হুইচ টু প্লেচেছ আৰ কানেক্টেড বাই দ্য কলীয়া ভোমোৰা ব্ৰিজ? কলীয়া ভোমোৰা দলংখনে কোন দুখন ঠাইক সংযোগ কৰিছে? অপচন দিয়া আছে তলত উল্লেখ কৰা অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন A2, শোণিতপুৰ আৰু নগাঁও জিলাক। নেক্সট কুৱেশ্যন, ডুৰাণ্ড কাপ ইজ এছ'চিয়েটেড উইথ দ্য গেম অফ, অৰ্থাৎ ডুৰাণ্ড কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত তথা জড়িত? তলত উল্লেখ কৰা অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন D2, ফুটবল। ফুটবলৰ লগত জড়িত ডুৰাণ্ড কাপ। হুৱেৰ ইজ দ্য ৱৰ্ল্ড ডিপেষ্ট লেক বৈকাল লোকেটেড? বিশ্বৰ আটাইতকৈ গভীৰ হ্ৰদ বৈকাল, আৰু এই বৈকাল ক'ত অৱস্থিত? তলত উল্লেখ কৰা অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন B2, ৰুছিয়াত। ৰুছিয়াত বৈকাল হ্ৰদটো অৱস্থিত। হুৱেৰ ইন আছাম ইজ দেয়াৰ এ ষ্টাৰ হাউচ, অৰ্থাৎ অসমৰ কোন ঠাইত তাৰকাগৃহ আছে? অসমৰ কোন ঠাইত তাৰকাগৃহ আছে? শুদ্ধ উত্তৰ হ'ব অপচন A2, গুৱাহাটীত। গুৱাহাটীত অসমৰ তাৰকাগৃহটো আছে। লাষ্ট কুৱেশ্যন, অন হুইচ ডেট ইজ মেডাম মেফি চেলিব্ৰেটেড? মেডাম মেফি কোন তাৰিখে পালন কৰা হয়? অপচন দিয়া আছে 31 জানুৱাৰী, 2 ডিচেম্বৰ, 20 জুন আৰু অপচন ডি দিয়া আছে 3 মে। এই প্ৰশ্নটো শুদ্ধ উত্তৰৰ বাবে আপোনালোকৰ মাজলৈ আগবঢ়ালো। যিটোৱে শুদ্ধ উত্তৰ হয় নিশ্চয়কৈ কমেণ্ট কৰি জনাব।